আগন্তুক অসম বিধানসভাৰ অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো নতুন আইন আজি কেবিনেটে অনুমোদন দিয়ে। আমাৰ অসমত এখন আইন আছে, আসাম এগ্ৰিকালচাৰেল লেণ্ড ৰেগুলেশ্যন অফ ৰিক্লাছিফিকেশ্যন এণ্ড ট্ৰেন্সফাৰ ফৰ নন এগ্ৰিকালচাৰেল পাৰ্পাছ। এই অনুসৰি কৃষি মাটি আমি নন এগ্ৰিকালচাৰেল পাৰ্পাছলৈকে যদি ৰূপান্তৰ কৰোঁ, তেতিয়াহ'লে জিলা আয়ুক্তৰ অনুমতি নিশ্চিতভাৱে ল'ব লাগে। আজি কেবিনেটে এটা এমেণ্ডমেণ্ট আনিছে যে এজন ব্যক্তিয়ে যদি নিজৰ কৃষি মাটিত ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, ক্ষুদ্ৰ বা খাদী উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিব খোজে, তেতিয়াহ'লে অনুমতি তাৰ বাবে স্বয়ংক্ৰিয় হ'ব। পৰ্টেলত গৈ তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। তেনেকৈ নিজৰ এগ্ৰিকালচাৰেল মাটিত যদি ছ'লাৰ পেনেল লগাব খোজে, তেতিয়াহ'লেও তাত জিলা আয়ুক্তৰ অনুমতিৰ পৰিৱৰ্তে পৰ্টেলত গৈ স্বয়ংক্ৰিয়ভাৱে অনুমতি ল'ব পাৰিব। বেচিকেলি এটা শব্দত ক'ব গ'লে যে এতিয়াৰ পৰা ক্ষুদ্ৰ আৰু খাদী উদ্যোগ স্থাপন কৰাৰ কাৰণে আৰু ছ'লাৰ পেনেল স্থাপন কৰিবৰ বাবে কৃষি মাটি পৰিৱৰ্তন কৰাটো অট'মেটিক হ'ব। তাত জিলা আয়ুক্তৰ অনুমতিৰ প্ৰয়োজন নাথাকিব। আজি কেবিনেটে এই আইনখন বিধানসভাত আনিবৰ বাবে অনুমতি প্ৰদান কৰে। দ্বিতীয়তে, অসমত প্ৰাইভেট বিশ্ববিদ্যালয় কৰিলে এটা লিমিটেশ্যন আছিলে যে কিমান মাটি লাগিব, কিমান এণ্ডাওমেণ্ট ফাণ্ড লাগিব। আজি আমি ইয়াৰ আগতে এখন প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব বিচাৰিলে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিলে। কেবিনেটে আজি তাক 35 বিঘালৈ কমাই লৈ আহে, যাতে বেছিকৈ বেছি আমাৰ ইয়াত বিশ্ববিদ্যালয় স্থাপন হ'ব পাৰে। দ্বিতীয়তে, টাউন এৰিয়াত গুৱাহাটী বা যোৰহাট, ডিব্ৰুগড়ত যদি কোনোবাই প্ৰাইভেট বিশ্ববিদ্যালয় কৰিব খোজে, সি মাটিৰ প্ৰয়োজনীয়তা আগতে 10 বিঘা 30 বিঘা আছিলে, এতিয়া 7 একৰ মানে 21 বিঘালৈকে আমি কমাই লৈ আহোঁ, যাতে অসমত এনেকুৱা ধৰণৰ বিশ্ববিদ্যালয় স্থাপন কৰাত অসুবিধা নহয়গৈ। গাঁও এৰিয়াত 60 বিঘাৰ পৰা 30 বিঘালৈ, টাউন এৰিয়াত 30 বিঘাৰ পৰা 21 বিঘালৈ ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ বাবে মাটিৰ প্ৰয়োজনীয়তা আজি কেবিনেটে কমাই আনে আৰু এই সংক্ৰান্ততো আসাম প্ৰাইভেট ইউনিভাৰ্চিটি সংশোধন বিধেয়ক বিধানসভাত উপস্থাপন কৰা হ'ব। তেনেকৈ প্ৰাইভেট স্কুল স্থাপনৰ ক্ষেত্ৰতো আগতে যিখিনি মাটিৰ প্ৰয়োজনীয়তা আছিলে, আগতে আছিলে যে নগৰ অঞ্চলত 2 বিঘা আৰু গাঁও অঞ্চলত 6 বিঘা। এতিয়া আমি LP আৰু ছেকেণ্ডাৰী বিদ্যালয় স্থাপনৰ বাবে আৰবান এৰিয়াত আমি 2 বিঘাৰ জেগাত 1 বিঘালৈকে কমাই আনো। গাঁও এৰিয়াত আমি 6 বিঘাৰ জেগাত 3 বিঘালৈকে আমি কমাই আনো। কিন্তু ইয়াত কেইটামান কণ্ডিশ্যন থাকিব যে বাউণ্ডৰী ৱাল লাগিবই, লেডিজ টয়লেট বা গাৰ্লছৰ বাবে টয়লেট লাগিবই, ড্ৰিংকিং ৱাটাৰৰ ফেচিলিটি লাগিবই, আৰু স্কুলখনত ডিজাষ্টাৰ মিটিগেশ্যন, ডিজেবল ফ্ৰেণ্ডলি, দিব্যাংগসকলে যাতে স্কুলখন ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে ফেচিলিটি, আৰু ডিজাষ্টাৰ প্ৰুফ হ'ব লাগিব। আমি যদিও মাটিৰ ৰিকুৱাৰমেণ্টটো কমাই আনিছোঁ, কিন্তু ছেফটি মেজাৰ আমি বেছি দিছোঁ, যাতে বাউণ্ডৰী ৱালৰ পৰা আদি কৰি গাৰ্লছ টয়লেটৰ পৰা গোটেইখিনি ব্যৱস্থা থাকিব পাৰে। প্ৰাইভেট ইউনিভাৰ্চিটি আৰু প্ৰাইভেট বিদ্যালয় এই দুইখনৰ ক্ষেত্ৰত আজি আমাৰ মাটিৰ যিটো প্ৰয়োজনীয়তা আছিল আগতকৈ আমি কমাই লৈ আহিছোঁ, আৰু এইখনো বিধেয়ক সদনত উপস্থাপন কৰা হ'ব।
আসাম টি কৰ্পোৰেশ্যন লিমিটেডৰ যিসকল এক্সিকিউটিভ আছিলে, শ্ৰমিক নহয়, এক্সিকিউটিভসকলে VRS ল'বৰ কাৰণে বিচাৰিছিলে। আজি আমাৰ কেবিনেটে 9,75,00,000 টকা মঞ্জুৰ কৰে আসাম টি কৰ্পোৰেশ্যনৰ এক্সিকিউটিভসকলৰ VRS, শ্ৰমিকৰ নহয়, অকল এক্সিকিউটিভ মেনেজাৰ, এছিষ্টেণ্ট মেনেজাৰসকলৰ VRSৰ বাবে। আমাৰ ফেয়াৰ প্ৰাইচ শ্বপৰ ৰেজিষ্ট্ৰেশ্যনৰ সময় 30 জুনলৈকে আছিল নৱীকৰণৰ সময়। ফেয়াৰ প্ৰাইচ শ্বপসমূহৰ নৱীকৰণৰ সময় 31 ডিচেম্বৰলৈকে বঢ়াই দিয়া হয়। আজি আমাৰ কেবিনেটে অসমৰ হোমষ্টেসমূহৰ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে এখন বিধি অনুমোদন কৰে। ইয়াৰ ফলত আমাৰ হোমষ্টেসকলে এটা নিৰ্দিষ্ট পৰ্টেলত গৈ ৰেজিষ্টাৰ কৰিব পাৰিব আৰু প্ৰত্যেক 3 বছৰৰ মূৰে মূৰে তেওঁলোকে অট'মেটিক ৰিনিউৱেল কৰিব পাৰিব। আগতে হোমষ্টে মানে 6টা ৰুম থাকিব লাগিছিল, এতিয়া আমি হোমষ্টেত 8টালৈকে ৰুম আমি বঢ়াই দিছোঁ আৰু তেওঁলোকৰ পঞ্জীয়নটো অনলাইন অট'মেটিক হ'ব পৰাকৈ আমি সুবিধা কৰি দিছোঁ। ইয়াৰ পিছত আমি বাজেটৰ পিছত হোমষ্টেসকলক বা হোমষ্টে যোনে কৰিব খোজে খুব জেনুইনলি, তেওঁলোকক আমি অনুপ্ৰেৰণা দিবলৈ এখন পলিচি আনিবৰ বাবেও, ফাইনেন্সিয়েল অনুপ্ৰেৰণা দিবলৈ এখন পলিচি অনাৰ বাবেও আমি আজি কেবিনেটত আমি অনুমোদন দিছোঁ। নিশ্চিতভাৱে আমাৰ বাজেটত সেই বিষয়ে উল্লেখ কৰা হ'ব। আজি কেবিনেটত আমি বিশেষকৈ এইকেইটা ডিচিশ্যন লৈছোঁ। 4 তাৰিখে আমাৰ আকৌ কেবিনেট বৈঠক হ'ব বিধানসভাৰ প্ৰাক মুহূৰ্তত, আৰু বিধানসভাৰ লগত সংগতি ৰাখি আৰু কেইবাখনো বিল আমি সদনত আনিম। তাৰ বিষয়ে আমাৰ অহা 4 তাৰিখৰ কেবিনেটত আকৌ আলোচনা হ'ব। নতুন বিল এতিয়ালৈকে আমি এখন নতুন বিল আহিব, যিখন আমাৰ চেপ্টাৰ 12 আমি ইনক্লুড কৰিছিলোঁ। সত্ৰৰ কাষৰ বা 200 বছৰ পুৰণা যিবিলাক আমাৰ অনুষ্ঠান আছে, তাৰ 5 কিলোমিটাৰ ভিতৰত যিটো মাটি কিনা বা বিক্ৰী কৰা আমি বাৰণ কৰিছিলোঁ, তাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে কিছুমান আমাক পৰামৰ্শ দিছে। সেই পৰামৰ্শখিনি ইনকৰ্পৰেট কৰি আমাৰ লেণ্ড ৰেভিনিউ ৰেগুলেশ্যনত নতুন পুৰণা বিলখনকে পৰামৰ্শসমূহ সংযোজন কৰি সদনত আকৌ নতুনকৈ উপস্থাপন হ'ব। যিখন বিলত এইটো লিখা আছিল যে 200 বছৰৰ মঠ মন্দিৰ সত্ৰৰ কাষত 3টা প্ৰজন্মৰ মানুহ, পুৰণা মানুহ নহ'লে মাটি কিনা বেচা কৰিব নোৱাৰিব। সেই বিলখনত ভাৰত চৰকাৰে কেইটামান আমাক সংশোধনী কৰিব দিছে। সেই সংশোধনীকেইটা আমি বিধানসভাত আনিম, যাতে আমি ৰাষ্ট্ৰপতিৰ অনুমোদন ল'ব পাৰোঁ। তাৰ বাদে এইবাৰ এই মুহূৰ্তলৈকে নতুন বিলৰ কথা অহা নাই, কিন্তু 4 তাৰিখে কেবিনেটত যদি কিবা আহে আমি জনাব পাৰিম, আৰু যদি কিবা আপোনালোকে আছে সুধিব পাৰে। সত্যাসত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব। তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ, সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব। আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব, কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহ'ব। কাৰণটো তেওঁ আমাক জনোৱা নাই, গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব। যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে, যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে, ভাৰতৰ কথা জড়িত আছে, তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰোঁ। গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব। কিন্তু
আজি মাত্ৰ ঘটনাটো হৈছে, গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই। যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম, তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম। কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়া যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহ'ব, নতুন দিল্লীত হ'ব। আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট, সেইটো এপ্ৰপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব। চাওক, এইটো আমাৰ বাবে নিশ্চিতভাৱে দুৰ্ভাগ্যৰ কথা যে 2019তো আমি প্ৰস্তুতি চলাই আমাৰ হাতৰ পৰা আমি আনিব নোৱাৰিলোঁ। এইবাৰো আপোনালোকে জানে যে যোৱা এমাহ ধৰি জাপানীজ এম্বেচিৰ বিষয়াসকলে অসমতে আছিলে আৰু যোৱা এমাহ ধৰি তেওঁলোকে টনকৈ অসমত বা গুৱাহাটীত তেওঁলোকে ঘূৰি আছিলে। গতিকে গুৱাহাটী বা অসম তেওঁলোকে চাইছিলেও, আনকি হোটেলৰ ৰুম পৰ্যন্তও তেওঁলোকে ৰেডি কৰিছিলে, কি খাব কি নাখাব ইমানখিনিলৈকে তেওঁলোকে ডিটেইলছো কৰিছিলে। কিন্তু যোৱাকালি ৰাতি খবৰটো আহে আৰু সুধিবৰ কাৰণে এইটো খুব ভাল নালাগে যে কিয় নাহিলে, কি কথা সোধাৰ পৰিৱেশটো নাথাকে। গতিকে লাহে লাহে যেতিয়া ময়ো দিল্লীলৈকে যাম, গ'লে বৈদেশিক মন্ত্ৰী ডাঙৰীয়াক লগ পাম, তেতিয়া সুধিব পাৰিম যে কাৰণটো কি। বাকী কাৰণখিনি আমি নিজেও এছেছমেণ্ট কৰিব পাৰোঁ বা আমি কাৰণখিনি নিজৰ ভিতৰতো আমি কথা পাতিব পাৰোঁ যে এটা নিশ্চিত ভ্ৰমণসূচী এটা কিয় বাতিল হ'ল। আমাৰ ৰাষ্ট্ৰীয় বাতৰি কাকততো কিবা কিবি ওলাই আছে, অসমতো কিবা কিবি ওলাই আছে, কিন্তু যিহেতু মই নিজে শুনা নাই বা মোক যিহেতু নিজেদি কোনেও কোৱা নাই, গতিকে মই তাক কাৰণ যি কথা পাতিছে চিফ ছেক্ৰেটাৰীৰ লগত পাতিছে, মোৰ লগত নিজেও পতা নাই। গতিকে মই ভবা নাই আৰু আজি মই ইচ্ছা কৰিয়ে জয়শংকৰ ডাঙৰীয়াক ফোন কৰা নাই। 2-3 দিন পিছত ফোনটো কৰি ল'ম। কিন্তু স্বাভাৱিকভাৱে চবৰেতো এটা মনত অলপ হ'লেওতো দুখ পাবই যে ইমান এটা ডাঙৰ ভিজিট অসমত হোৱা কথা আছিল। আৰু যিটো 50 মেম্বাৰ বিজনেছ ডেলিগেশ্যন, সেইটো মাৰুতি চুজুকিয়ে লিড কৰা কথা আছিলে। গতিকে এইটো যে বহুত ডাঙৰ ভিজিট এটা আছিলে, কেনচেল হ'ল। কিন্তু মই ভাবোঁ ভাৰত চৰকাৰে নিশ্চিতভাৱে ইয়াতকৈও ডাঙৰ কিবা এটা অসমত কৰিব, সেইটোকে ভাবিব লাগিব। বা সেইটোকে প্ৰধানমন্ত্ৰীকো লগ পালে মই অনুৰোধ কৰিম যে ইয়াতকৈও ভাল কিবা এটা অসমত যাতে কৰে। এইটোতো সকলোতে, মইতো আগতে আপোনালোকক কৈছিলোঁ যে ভাল ভিজিট এটা হোৱা কথা আছিলে, যদিও মই জাপান শব্দটো মুখেদি কোৱা নাছিলোঁ। কিন্তু এতিয়াতো আৰু কথাটো আমি জানিছিলোঁৱে যে জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিলে। এইবাৰ বতৰো ভাল আছিলে, গোটেই পৰিৱেশটো ভাল আছিলে, মই ভাবিছিলোঁ হৈ যাব, কিন্তু নহ'ল। আৰু গতিকে এইটো তেনেকৈ ইয়াততো আৰু আমি কৰিবলগীয়া একো কথা নাই যে আমিতো জাপানৰ লগতো ডাইৰেক্টলি কথা পাতিব নোৱাৰোঁ বা আমি প্ৰধানমন্ত্ৰীকো সুধিব নোৱাৰোঁ। গতিকে যি ধৰণে ভাৰত চৰকাৰে আমাক 2 লাইনতে জনাইছে যে এইবাৰ অসমত নহ'ব আৰু ভৱিষ্যতে অসমত তেওঁলোকে ছেম বিজনেছ ডেলিগেশ্যনটো অহাৰ এটা সুবিধা কৰি দিব। যি কৰিছিলোঁ বা যি কৰা নাই এইখিনি আপোনালোকে দেখি আছিলে। এটা সকলোৱে খুব পজিটিভলি ভিজিটটো লৈছিলে, কিন্তু কিবা কাৰণত নহ'ল। গতিকে আৰু সজাই তোলাখিনি সাজি থাকিব, কিন্তু অতিথি এজন আহিলে যিমান সজাব পৰাব লাগে সেইখিনি আমি যদি কোনো অতিথি অহা নাই কিন্তু জাক জমক লাইট লগাই ৰাখোঁ, সেইটোতো মানুহেও বেয়া পাব নহয়। গতিকে যিখিনি কাম চলি আছে সেইখিনি চলি থাকিব, কিন্তু যিখিনি কাম অতিথিজনৰ কাৰণে কৰা হৈছিলে সেইখিনি কাম ডেফিনেটলি নচলে। কাৰণ কিছুমান কাম ঘৰত অতিথি এজন আহিলে আপুনি নতুন কাপোৰ কিনে, নতুন বেড কভাৰ লয়, নতুন পৰ্দা লগায়, কিন্তু সদায় থকা মানুহৰ কাৰণেতো এইখিনি নকৰে। গতিকে যিমানটো চৰকাৰৰ ধনৰ অপব্যৱহাৰ নোহোৱাকৈ, মই গুৱাহাটীখন ধুনীয়া কৰিম মানে কি, কোনোবা এটা বিভাগৰ টকা কাটিয়েতো কৰিব লাগিব। এতিয়া অতিথিজন আহিলে বিভাগটোৱে কাটিব, টকাটো দিব,
কিন্তু অতিথিজন নাহিলে কিয় কাটিব টকা দিব গতিকে যিমানটো হয় হ'ব কিন্তু অতিথিজন আহিলে যিখিনি এক্সট্ৰা হয় সেইখিনি নহ'ব নৰ্মেলখিনিতো চলি থাকিব সদায় তাৰ মাজত এটা ভাল খবৰ পাব পাৰে নেকি কাৰণ আপুনি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এটা কনক্লেভত উল্লেখ কৰিছে যে দ্বিতীয়টো ছেমিকণ্ডাক্টৰ যিখিনি মই মিটিঙততো মই কথাখিনি কৈছোঁৱেই ইংৰাজীত আছে আপোনালোকে কাটি সেইটো লগাই দিয়ক তাৰ ওপৰত আৰু মই কি ক'ম যোৱা সপ্তাহত দুটা ভাল খবৰ আছিলে যে এটা ইউৰোপিয়ান ইউনিয়নে অসমৰ ওপৰত থকা ট্ৰেভেল এডভাইজাৰী ২৭খন দেশৰ যি ১৯৭৯ চনত ইম্প'জ হৈছিলে তাক তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আৰু ইউৰোপৰ মানুহৰ কাজিৰঙাৰ লগত তেওঁলোকৰ আকৰ্ষণো বহুত বা অসমৰ টি গাৰ্ডেনৰ প্ৰতিও আকৰ্ষণ বহুত গতিকে মই নেক্সট 3 ইয়াৰ্ছত ইউৰোপৰ টুৰিষ্ট অসমত বাঢ়িব বুলি মই আশা কৰোঁ বিশেষকৈ জাপান আৰু অষ্ট্ৰেলিয়াই এই ট্ৰেভেল এডভাইজাৰী উইথড্ৰ কৰাৰ পিছত এইবাৰ ইউৰোপিয়ান ইউনিয়নেও ট্ৰেভেল এডভাইজাৰী উইথড্ৰ কৰাটো ডেফিনেটলি অসমৰ পৰ্যটন খণ্ডৰ বাবে এটা পজিটিভ নিউজ এতিয়া ট্ৰেভেল এডভাইজাৰী থকা মাত্ৰ দুখনে ৰাষ্ট্ৰ থাকি গ'ল সেইটো হ'ল আমেৰিকা আৰু কানাডা গতিকে এতিয়া আমি নেক্সট ষ্টেজত আমেৰিকা আৰু কানাডাৰ সৈতেও কাম কৰিম যাতে এই দুইখন ৰাষ্ট্ৰইও ট্ৰেভেল এডভাইজাৰী উইথড্ৰ কৰে আৰু তেওঁলোকেও যদি ট্ৰেভেল এডভাইজাৰী উইথড্ৰ কৰে মই ভাবোঁ টুৰিজিমে যথেষ্ট এটা বুষ্ট পাব ছেকেণ্ড আমাৰ এয়াৰ ইণ্ডিয়াই বা ইণ্ডিয়ান এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছে দুখন নতুনকৈ ফ্লাইট চলাব এখন গুৱাহাটীৰ পৰা ডুবাই আৰু এখন গুৱাহাটীৰ পৰা আবুধাবি ড্ৰুক এয়াৰৱেজে অলৰেডি গুৱাহাটীৰ পৰা ছিংগাপুৰ গুৱাহাটীৰ পৰা বেংকক চলাই আছে আৰু 2 এদিনতে আমি আৰু কাৰোবাৰ লগত কথা পাতিছোঁ যাতে ভিয়েটনামলৈকেও এখন ফ্লাইট অসমৰ পৰা চলিব পাৰে এই গোটেইখিনি কানেক্টেড যদি হৈ থাকে বা পেছেঞ্জাৰ পায় পেছেঞ্জাৰ নাপালে ডেফিনেটলি আকৌ বন্ধ হৈ যাব কিন্তু যদি পেছেঞ্জাৰ পায় তেতিয়াহ'লে আমাৰ গুৱাহাটীখনক এটা আমি ইণ্টাৰনেশ্যনেল কানেক্টিভিটি দিব পাৰিম দ্বিতীয়তে কথা যে গুৱাহাটীৰ পৰা যদি ডুবাইলৈকে যায় ডুবাইৰ পৰা আমেৰিকা ইংলেণ্ডলৈকে যোৱা যিটো কানেক্টিং ফেচিলিটি সেইটোও যদি আমি ইয়াতে বুক কৰিব পাৰোঁ যে গুৱাহাটীত টিকেটটো কৰিলে অকল ডুবাই নহয় ডুবাইৰ পৰা আমেৰিকালৈকেও যাব পাৰে তেতিয়াহ'লে আমাৰ ইয়াত পেছেঞ্জাৰ আৰু বাঢ়িব আৰু যোৱা কেইটামান দিনত আমি বিদেশত যোৱা আমাৰ চৰকাৰী কৰ্মচাৰীসকলক বাধা দি থৈছিলোঁ এতিয়া যিহেতু আমাৰ ৱেষ্ট এছিয়া যুদ্ধ শেষ হোৱাৰ পথত আগবাঢ়িছে 2 এদিনতে আমি সেই এডভাইজাৰীখনো উইথড্ৰ কৰিব পাৰিম আৰু মই ভাবোঁ যে লাহে লাহে গুৱাহাটীক এটা আন্তৰ্জাতিক ডেষ্টিনেশ্যনসমূহৰ সৈতে আমি সংযোগ কৰি গৈ থাকিব পাৰিম এতিয়া আমাৰ নেক্সট আমি কথা পাতি আছোঁ ভিয়েটনামক গুৱাহাটীৰ পৰা সংযোজিত কৰাৰ বাবে মোৰ কোনো এইটোতো দুই প্ৰধানমন্ত্ৰীৰ মিটিং ইয়াত আহিলেও মই তেওঁক খালি এবাৰ লগহে কৰিব পাৰিলোহেঁতেন মিটিংটো ভাৰত চৰকাৰ আৰু জাপান চৰকাৰৰ মাজত হয় অসম চৰকাৰৰ মাজত নহয় কিন্তু ডেফিনেটলি ইনভেষ্টমেণ্ট মিটিংখনত আমাৰ ৰোলটো বেছি হ'লহেঁতেন কিন্তু ইনভেষ্টমেণ্ট মিটিংখন পৰৱৰ্তী সময়তো হ'ব সেইখন কেনচেল নহ'ব টাইমটো চেঞ্জ হ'ব কিন্তু ভাৰত চৰকাৰে আমাক কৈছে যে আমি ইনভেষ্টৰ মিটিংখন গুৱাহাটীত আমি কৰোৱাম বুলি এইবিলাক মোৰ মুখেদি আপোনালোকে মই আগেও আপোনালোকক কৈছোঁ যে মুখ্যমন্ত্ৰীৰ পৰা কৌশল কৰি মানুহে কথা নুলিয়ায় চিধা সুধিলে চিধা উত্তৰ দিলোঁ ইমানতে বিষয়টো চেজ হৈ যায় মই কৈছোঁ যে ঘটনাখিনি গোটেই আমাৰ সন্মুখত আছে কোনোবাই ক'ব এইটো কাৰণে নহ'ল কোনোবাই ক'ব এইটো কাৰণে নহ'ল এই গোটেই কথাখিনি মই আপোনালোকক ক'ব পাৰিম যিদিনাখন মই জয়শংকৰ ডাঙৰীয়াৰ লগত ডিৰেক্টলি কথা পাতিব পাৰোঁ যেতিয়ালৈকে কথা নাপাতো মুখ্যমন্ত্ৰী এজনে আনভেৰিফাইড কথা কোৱাটো উচিত নহয় কিন্তু কি হয় গুৱাহাটীত কি নহয় বা অসমত কি হয় কি নহয় ডেফিনেটলি আমাৰতো সন্মুখতে আছে এইবিলাক আমিতো চকুৰ সন্মুখতে থাকে
গতিকে সেইখিনিতো আমি নিজেও কিছুমান বস্তু কনক্লুজন ড্ৰ কৰিব পাৰোঁ কিন্তু মোৰ মুখেদি অফিচিয়েল তেতিয়াহে ওলাব যেতিয়া মোক বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় নহ'লে আজি মই কম কালি যদি তেওঁলোকে কৈ দিয়ে যে কথাটো এইটো নাছিল গতিকে মই শুনা কথা ক'ব নাপায় মই ফাৰ্ষ্ট পাৰ্চনত জানি বুজিহে কথাখিনি ক'ব লাগে মোৰ সেইটোৱে দায়িত্ব কিন্তু এইটো মই কনফাৰ্ম কৰিছোঁ যে য়েছ ভিজিট হেজ বিন কেনচেল ফৰ আছাম ভাৰতত আহিব দিল্লীত আহিব আৰু তেওঁ দিল্লীৰ পৰা যাবগৈ কিন্তু গুৱাহাটী যিটো অহাৰ কথা আছিলে সেইটো এইবাৰ নহ'বগৈ হ'ব যোৱাকালি ইটানগৰ অৰুণাচলৰ নাহৰলগুণত এজন অসমৰ ব্যৱসায়ী বা ধুৰন্ধৰ বুলিয়ে পৰিচিত ঋষিকাশ বৰগোহাঁই তেওঁ গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীক এইটো পৰ্যায়ত কমেণ্ট নিদিয়ে তাৰ প্ৰশ্নটো এইটো হ'ল তাত 5টা মোবাইলৰ ভিতৰত এছপিয়ে প্ৰেছ মই এইটোকে কৈছোঁ যে যিবিলাক প্ৰশ্নৰ উত্তৰ পুলিচ আয়ুক্তই দিব পাৰে বা ডিজিপিয়ে দিব পাৰে মই তেনেকুৱা ব্যক্তিৰ বিষয়ে মই কেনেকৈ অৰুণাচলৰ পৰা খবৰ ল'ম আপোনাৰ নম্বৰ এটা ক্লোন কৰি আপোনাৰ ভইচ পাই যি হওক সেইখিনিও পুলিচে চাব কিন্তু মই যদি এইবিলাকৰ বিষয়ে পাৰ্চনেল ইণ্টাৰেষ্ট লওঁ তেতিয়াহ'লে তাৰ মিনিংটো বেলেগ হয় সেইকাৰণে আপোনালোকে এই প্ৰশ্নটো ডিজিপিক সুধিলে ডিজিপিক ক'ব যে মুখ্যমন্ত্ৰী নম্বৰো তেওঁ ক্লোন কৰিছিল আপোনালোকে কি ভাবিছে ডিজিপিয়ে উত্তৰটো দি দিব কিন্তু অপৰাধীৰ ওপৰত মই উত্তৰ দি থকাটো বহুত ঠিক নহয় কিন্তু ডেফিনেটলি পুলিচক আপোনালোকে সুধিলে পুলিচে গোটেই কথাখিনি কৈ দিব হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা